মাতি গ'ল পৰপুৰুষলৈ শ্ৰী দীপাংকৰ মেধি ঢুকাল 7 বছৰীয়া ফাটি দেউতা মানে 2 দিন আগৰ পৰা জ্বৰ হৈছিল ফাটি ঢুকোৱাৰ এমাহ পিছতে ঢুকাল পেটিও দুটাই সে মাজা আৰু একলা মানে যাবাও নৰে বাটা মানুহত তেৰিছিল কণমানি দুই ফাটি ভগ্নীৰ হৈতে অসহায় হৈ পৰিছে নলবাৰী বৰফগৰ কোটালকুছিৰ পাহি তাৰ পিছদিনা গদলাৰ পৰা মানে ফুলবকি আছিল দুটা ফুলবকি হাত চাত মানে কুবাইছিল কুবাই থাকান্তে হে হল তাৰ পিছত ৰাতিটো জীৱন গঢ়াৰ বাদতেই থবকি ৰব লগা হৈছে নলবাৰী বৰফগৰ কোটালকুছি গাঁৱৰ পাহি নামৰ 19 বছৰীয়া এগৰাকী যুৱতী কণমানি দুই ফাটি ভগ্নীৰ হৈতে অসহায় হৈ পৰিছে কোটালকুছিৰ পাহি মেধি 7 বছৰ পূৰ্বে মাতৃ গুৱাহাটীলৈ যাম বুলি নাহিল উভতি গুচি গ'ল অন্য পুৰুষলৈ দিন হাজিৰা কৰি পেটিয়ে কোনোমতে দি আছিল পোপাল ইঘৰে সিঘৰে কাম কৰি পেটে নৰেশ্বৰ মেধিয়ে 4টি সন্তানক কোনোমতে দি আহিছিল ফৰণপোষণ 7 দিন তোমালোক কি নিয়ে সব মা মা নাই মা আজি 6 বছৰ হ'ল 6 বছৰ নাই কইপা নিয়তিৰো কি কবৰিস্তি নাই আৰু কোনোবা তোমাৰ ভাইটি ঢুকাইছিল আজি 1 মাহ 17 দিন হ'ল সৰু ভাইটিটো মোৰ ঢুকাইছে কি হৈছিল ভাইটি জ্বৰ হৈছিল ভাইটি ঢুকোৱাৰ পিছত দুটা ঢুকাইছিল পাহিৰ 3 ফাটি ভগ্নীৰ এজন ভাতী সামান্য জ্বৰত আক্ৰান্ত হৈ থাকিল ঢুকাই ভাতী ঢুকোৱাৰ হোক মাৰ নজাওঁতেই পাহিৰ মূৰত এইবাৰ ভাগি পৰিল সৰগ তাৰে পিছত কিবা এটা হয় কাৰণে আমাক হয় বুলি ভাল পালো হয় থাকাটো তুমি কি কৰি আছা মই হাইসাকান্দাৰি পঢ়িছো মৰ্মান্তিক মাও নাই দেউতাও নাই বা চৰকাৰৰ কিবা আহ্বান জনাবা নেকি মানে ৰাইজক দল সংগঠন কিবা ক'বা নেকি তোমালোকৰ ভাতিৰ মৃত্যুৰ এমাহ পিছতে ঢুকাল পেটিও আমি দিছিলো আমি থাকবাৰ কাৰণে কোনোটো বেলেগটো নাই আৰু আমাৰ আমি তিনিও আছো জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত পেটে নৰেশ্বৰ মেধিও আকোৱালি ল'লে অকাল মৃত্যুক এতিয়া নিথৰুৱা হৈ পৰিছে পাহিৰ লগতে কণমানি ফাটি দীপাংকৰ আৰু ভগ্নী ধৰিত্ৰী পখিলাখেদা বয়সতে দুয়ো হৈ পৰিছে ঘাটমাউৰা দীপাংকৰে বুজাই হোৱা নাই সি নাজানে কেনেদৰে কি হ'ল পেটে ঢুকোৱাৰ আজি 7 দিন হ'ল ওচৰ চুবুৰীয়াৰ বদান্যতাত সিহঁতে গ্ৰহণ কৰিছে খাদ্য কোনোৱে যদি সিহঁতক পেটেৰ সকামলৈ চলিব পৰাকৈ গেছৰ চিলিণ্ডাৰটো যোগান ধৰি সহায় কৰিছে কোনোৱে আকৌ দিছে গেছৰ ষ্টভ কোনোৱে নিজৰ ঘৰৰ পৰাই সংযোগ কৰাই দিছে বিদ্যুৎ পেটে মাতৃৰ অৱৰ্তমানতো অসহায় হৈ পৰিছে 3গৰাকী সন্তান সিহঁতক প্ৰয়োজন আপোনাৰ সহায়ৰ সৰুকৈ হলেও পাহিক প্ৰয়োজন এটি সংস্থাপনৰ ভাতৃ ভগ্নীক চলাবলৈ নিজে চলিবলৈ সাধ্যানুসাৰে আপুনি সিহঁতলৈ 7086778916 ফোনপে নম্বৰত আৰ্থিকভাৱেও আগবঢ়াব পাৰে সহায়ৰ হাত নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট ইছা 24x7 কি ক'বা কিবা ক'বা নেকি এতিয়া ৰাইজক কিবা ক'বা তোমালোকক তেনেকৈ চলিছে কিবা ক'বা তোমালোকে খোৱা লোৱা কৰিছা নে কিবা খোৱা লোৱা কৰিছা নে খোৱা নাই দিছো অলপ চলপ কৰিছা কৰিছো কোনে দিছে কাহৰ গামান দেউতাও নাই মাও নাই ন ডাঙৰ কোবা লাগে যথেষ্ট মানে খুবেই দুখ লগা ঘটনা এওঁলোকৰ মানে অলপতেই সৰু বাচ্চা এটাও ঢুকাইছে কিন্তু তাৰ কাৰণে আমাৰ অঞ্চলটো ৰাইজে মানে খুব ভাগি পৰিছে দুখত কিন্তু সেইটোতো শেষ নহওঁতে আৰু এমাহ হোৱাই নাই আৰু দেউতাকে ঢুকালে দেউতাকজন মোৰ খুৰা আছিলে কি কৰিম আমি ধেমালি কৰিছিলো দেউতাকে ঢুকাই গ'ল সেই জগতে আমাৰ চুবুৰীৰ মানুহখিনি ভাগি পৰিছে অঞ্চলো ভাগি পৰিছে কিন্তু এতিয়া তেওঁলোকৰ চলাৰ কাৰণে কোনো উপায় নোহোৱা হৈছে ওচৰ চুবুৰীয়াই সহায় কৰিছে অলপ চলপ কিন্তু সদায়তো চাই থাকিব নোৱাৰে আমাৰ ব্যৱসায়ী মানুহ
তামোল ব্যৱসায়ী গৈছিলোঁ, তেওঁ ঢুকোৱাৰ আগা দিনাই আমি তাত শুনিলোঁ। শুনি খুব মৰ্মান্তিক হৈছোঁ আমি। বাচ্চাকেইটা মাকো নাই। মাকো নাই, দেউতাকটো ঢুকালে, মাকটো আগতে গুচি গ'ল। এতিয়া বাচ্চাকেইটা চলাই মানে খুব সমস্যা হৈছে। সেই চেগতে চৰকাৰৰ ফালৰ পৰাই কিবা এটা সহায় সাহায্য পালে আমি চুবুৰী আৰু অঞ্চলবাসী ৰাইজে মানে খুব আনন্দিত পাম। তিনিও সৰু আছে। ৰাইজক কিবা আহ্বান জনাব নেকি? দল সংগঠনক কিবা আহ্বান জনাব নেকি? দল সংগঠনে যদি সহায় কৰে, সাহায্য কৰে, এইটো মানে খুব ভাল হ'ব। এইখিনিয়ে ক'ব। দেউতাকটো জ্বৰ উঠি পেলাই মাৰা গেল, মাকটো কিছুদিন আগতো ক'ৰবাত গেল পলে। তাৰ পৰা এহঁতক চোৱা চিতা মানুহ নাই, কাষৰ মানুহে চোৱা চিতা কৰি আছে। ঘৰত কোনে কোনে আছে? সিহঁতৰ ঘৰত 2 বইনাক এটা ভায়েক আছে। কিছুদিন আগতে ভায়েকটো মৰিল, 1.5 মাহ হ'ল। সৰু তিনিও সৰু। এতিয়া পৰিয়ালটো চলিব সমস্যা হৈছে। সমস্যা আছে, চলিবই নোৱাৰা আছে, একোই নাই ঘৰত। আলয় আথানি হৈছে। মাকো নাই, দেউতাকো নাই। ল'ৰা এটা আছিল, ল'ৰাটো ঢুকাইছে আজি 1.5 মাহ হ'ল। মাক দেউতাক নাই। ওচৰ চুবুৰীয়া কোনোবা কিবা দিলে খাচিয়ে, সেই আৰু চলি আছে। 7 দিন। দেউতাকৰ নাম কি? নৰেশ্বৰ মেধি। কি কৰিছিল তেওঁ? হাজিৰা কৰিছে। কিবা ক'ব নেকি? দল সংগঠন ৰাইজক কিবা আপুনি সহায় সাহায্য দিলে অলপ চলিব পাৰে আৰু কিবা কৰে।